আজি আমাৰ মাজত আছে ৰাছিয়াৰ আভা তেখেতে আমাৰ আজি 21 ডেজৰ আগত আহিছিলে আমাৰ লগত এটা মেইন সমস্যা লৈ চিফ কমপ্লেইন লৈ তেখেতৰ সাইটিকা পেইন এটা আছিলে লগতে ডায়াবেটিস মানে আমাৰ নিউৰোপেথিৰ তেখেতৰ প্ৰবলেম এটা আছিলে আৰু নিউৰোপেথিৰ প্ৰবলেমৰ কাৰণে আৰু সাইটিকা প্ৰবলেমৰ কাৰণে তেখেতে এটা বিশেষ এটা অসুবিধা পাইছিলে তেখেতে পানী খাওঁতে আগতে আপোনাৰ খাৰা হৈ পৰিলে জিন 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 এনিটাইম গৈ থাকে টিংলিং সেন্সেশনটো আমি পাওঁ আৰু টিংলিং সেন্সেশনটো তেখেতে নন ষ্টপ পাই আছিলে হেতু পানী খালে তেখেতে এটা ধাৰণা এটা আছিলে পানী খালে বেছি হয় আৰু লগতে ইনে বেলেগো তেখেতৰ জিন জিনাই থাকে তো তেখেতকে ৰাছিয়াৰ আভাকে আমি খুলিব বিচাৰিছো তেখেতৰ ঘৰ অৰিজিনাল আপোনাৰ আগিয়া গোৱালপাৰা আগিয়াৰ পৰা আহিছে তেখেতক আমি খুলিব বিচাৰিছো যে আমাৰ 21 ডেজৰ চিকিৎসা তেখেতে কেনেকা পালে এতিয়া আগতে কেনেকা আছিল এতিয়া কেনেকা আছে আপোনাৰ অসুবিধাটো আগতে কি আছিল আগতকৈ অলপ আৰাম পাইছে আগতে কি হৈছিল আপোনাৰ প্ৰথম আগত ফাৰ্স্ট মোৰ আগত পেৰালাইছিছ আছিল তো তেতিয়াৰ পৰা ঠাণ্ডা আহিলে মানে অলপমান ভৰিটো প্ৰব্লেম হৈছিল এতিয়া তাৰপিছত আপোনাৰ মাজতে যে আপোনাৰ সমস্যাটো হৈছিল পানী খাওঁতে বা পানী খালে মানে পুৰা ভৰিটো জিনজিনা হৈ এই টপ নাপাওঁ টপ পায় কিন্তু জিনজিনা হৈ গৈছিল তেতিয়া এই চিমনাত এটা চাহ দোকানী এখেতে কৈ মই এখেতৰ ফোন নম্বৰ লৈ ডাক্তৰৰ ফোন নম্বৰ লৈ আহিলোঁ অলপ 50% মানে এনেকুৱা আৰাম পালোঁ এতিয়া আপোনাৰ মোটামুটি চাব গ'লে এতিয়া 21 দিনৰ পিছত এতিয়া আপোনাৰ জিনজিনখিনি বহুতখিনি ভাল পাইছে আপুনি ন বহুত ভাল পাইছে পাছত কি হয় আৰু তেখেতক আমি এতিয়া এক্সাৰচাইজখিনি কণ্টিনিউ কৰিব দিছোঁ আৰু তেখেতে এতিয়া বহুতখিনি কোৱা মতে তেখেতে 70 to 80% তেখেতে এতিয়া ৰিকভাৰী হৈ গৈছে আৰু তেখেতে আমাৰ লগত বহুতখিনি কোঅপাৰেট কৰিলে আপুনিও বহুত সহযোগ কৰিলে ধন্যবাদ তাৰ কাৰণে আৰু তেখেতে 100% ৰিকভাৰী হৈ যাব বাকী আমাৰ যিখিনি ট্ৰিটমেণ্ট প্ৰট'কলছ আছে আমি তেখেতক বুজাই দিছোঁ আৰু ট্ৰিটমেণ্ট প্ৰট'কলছখিনি তেখেতে মেইনটেইন কৰিলে নিশ্চয় 100% এই পৰা পৰিত্ৰাণ পাব আৰু লগতে আমাৰ ভিউৱাৰ্ছ বা আমাৰ মানুহখিনিলৈ এটা মই বাৰ্তা দিব বিচাৰিছোঁ আপোনালোকৰ যিকোনো তেনেকুৱা ধৰণৰ চাইড এফেক্ট সমস্যা